বিৰোধী আছে, প্ৰতিনিধি থাকিব, প্ৰতিনিধি নোহোৱাকৈ নিৰ্বাচন কেনেকৈ হ'ব? গতিকে প্ৰতিনিধি আছে আৰু আমিও দিনে নিশাই আমাৰ কাৰ্যকৰ্তাসকলে, বিধায়কসকলে, নিৰ্বাচিত পঞ্চায়ত, পৌৰসভা, নগৰ সমিতি, আমাৰ প্ৰতিনিধিসকলে সকলোৱে কেৱল এই 15 দিন বুলি নহয়, তেখেতসকলে দিনে নিশাই নিজ নিজ সমষ্টি ৰাইজৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন আঁচনিৰ পৰা ৰাইজ কেনেদৰে লাভান্বিত হৈছে, কোনোবা বাদ পৰি গৈছে নিজ যোগ্য ব্যক্তি, সকলোবিলাক কথা তেখেতসকলে খবৰ ৰখাৰ বাবে সমষ্টিটোত সজীৱ হৈ আছে। এইটো এটা নতুনকৈ আকৌ আৰম্ভ কৰিব লগা হোৱা নাই। তেখেতসকলে যথেষ্ট কষ্ট কৰি ইতিমধ্যে ৰাইজৰ সৈতে দলটোৰ যিখিনি দৃষ্টিভংগী বা দলৰ নেতৃত্বত যি NDA চৰকাৰ চলিছে, কেন্দ্ৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বৰ্তমান অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি কাম হৈছে উন্নয়নমূলক, এই কামৰ পৰা সকলো শ্ৰেণীৰ ৰাইজে লাভান্বিত হৈছে। সেইকাৰণে ৰাইজেও আমাৰ দলৰ কাৰ্যকৰ্তাসকল যেতিয়াই গৈছে বিভিন্ন ঠাইলৈ, তেতিয়াই ৰাইজে নিজেই কৈছে আমি এইখন আঁচনিৰ পৰা এনেদৰে লাভান্বিত হৈছোঁ, আমি কোনোবাই প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা পাইছোঁ, কোনোবাই উজালা পাইছোঁ, কোনোবাই বিজুলী, মানে সকলো মানুহক আস্থাৰ বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ যিটো নীতি, এই নীতিটো প্ৰকৃতাৰ্থত মূল্যাংকন কৰা হৈছে। আঁচনিবিলাক সময়মতে ৰূপায়ণ কৰি আৰু যোগ্য ব্যক্তি ইয়াৰ পৰা লাভান্বিত হৈছে। গতিকে মই ভাবোঁ যে সেইকাৰণে সমাজখনে বিচাৰে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ আকৌ কেন্দ্ৰত চৰকাৰ হওক, কাৰণ তেখেত থাকিলে আমাৰ উন্নয়ন হ'ব, আমাৰ জীৱনলৈ শান্তি আহিব, আমি সন্মান সহকাৰে জীয়াই থাকিব পাৰিম। আৰু সমাজৰ আটাইতকৈ দৰিদ্ৰজন ব্যক্তিও আজিৰ তাৰিখত বিভিন্ন আঁচনিৰ পৰা সুফল পাবলৈ সক্ষম হৈছে, যিবিলাক কোনোদিনেই কংগ্ৰেছৰ কাৰ্যকালত সম্ভৱ নাছিল। আৰু আগতে কংগ্ৰেছৰ কাৰ্যকালত গোটেই ব্যৱস্থাটোৱে ইমান ত্ৰুটিপূৰ্ণ আছিল, তাৰ মাজত মধ্যভোগী আছিল। কোনোবা দুখীয়া মানুহৰ কাৰণে কিবা আঁচনি এখন যদি অৱলম্বন কৰা যায় বা সেইখন ৰূপায়ণ কৰিবলৈ যাওঁতে যিটো জটিলতা, মধ্যভোগীয়ে সেই যি হিতাধিকাৰীগৰাকীৰ প্ৰাপ্য অধিকাৰটো তেখেতসকলে বঞ্চিত কৰিছিল, কাৰণ তাৰ পৰা সেই অংশটোৰ পৰা এটা অংশ তেখেতসকলে আত্মসাৎ কৰিছিল। গতিকে সেইবাবে সেইবিলাক এতিয়া নাইকিয়া হ'ল, যেতিয়া সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আৰু DBT হ'ল। এতিয়া যিকোনো ব্যক্তিৰ আজিৰ তাৰিখত একাউণ্ট নম্বৰ থকাৰ কাৰণে পোনপটীয়াভাৱে তেখেতৰ নামত আবণ্টিত ধন শতকৰা 100% পাবলৈ সক্ষম হ'ল। এই স্বচ্ছতাটো অহাৰ কাৰণে ৰাইজ সন্তুষ্ট হৈছে আৰু ৰাইজে বিচাৰে যে এইখন ভাৰতবৰ্ষৰ যদি বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা, তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ দৰে দক্ষতা সম্পন্ন, বলিষ্ঠ, সৎ আৰু নিষ্ঠাৱান, দূৰদৰ্শী, বিশ্বঘনতা থকা নেতাৰ প্ৰয়োজন। গতিকে সেই যুক্তিতে এইবাৰ নিৰ্বাচনতো আপোনালোকে দেখিবই ফলাফল ওলালে। গোটেই ভাৰতবৰ্ষতে কেৱল বিজেপি শাসিত আমাৰ ৰাজ্য চৰকাৰতে নহয়, য'ত বিৰোধী আছে, আজি আপুনি চাওক তামিলনাডুত আমাৰ চৰকাৰটো নাই, কেৰালা হয়নে, চাউথৰ বহুত কেইখন ৰাজ্যত নাই। কিন্তু তৎসত্ত্বেও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই ৰাজ্যবিলাকলৈ যেতিয়া গৈছে, লক্ষ লক্ষ জনতাই স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ আগবাঢ়িহে তেখেতক স্বাগতম জনাইছে, কাৰণ তেখেতসকলেও এই আঁচনিৰ পৰা লাভান্বিত হৈছে। ডিছক্ৰিমিনেশ্যন নাই, কোনো বৈষম্য নাই যে এইখন বিজেপি ইয়াত চৰকাৰ নাই বুলি ইয়াত আমি আঁচনি দিওঁ, তেনেকুৱা নহয়। সকলোকে সমদৃষ্টি ৰাখি সবকা সাথ সবকা বিকাশ যিটো নীতি, এইটো প্ৰকৃতাৰ্থত বাস্তৱত অত্যন্ত আন্তৰিকতাৰে মূল্যাংকন কৰা হৈছে বাবে আজিৰ তাৰিখত ভাৰতবৰ্ষই কম সময়ৰ ভিতৰত, আপোনালোকে দেখিছে যে কংগ্ৰেছৰ সময়ত 10ম স্থানত আছিল বিশ্বৰ অৰ্থনীতি, হয়নে, কিন্তু আজি কেৱল 10 বছৰৰ ভিতৰতে 5ম বৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে আজি ভাৰতবৰ্ষই স্বীকৃতি দিবলৈ সক্ষম হ'ল। আৰু 2030ৰ ভিতৰতো তৃতীয়খন বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হ'ব। গতিকে সেই যাত্ৰাটোত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ ভোটদাতা ৰাইজে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব বিচাৰে, অংশীদাৰ হ'ব বিচাৰে এই বিকাশ যাত্ৰা। নকওঁ কাৰণ বিৰোধীৰ কথা এইটো, কাৰণ বিৰোধীয়ে কি ৰণকৌশল লৈছে, কেনেধৰণে তেখেতসকলে কাৰ লগত গৈ কাৰ ওচৰলৈ গৈছে, এইখিনি কথা নিশ্চিতভাৱে আমাৰো খবৰ ৰখাৰ দৰকাৰ আছে। আমাৰ তৃণমূল পৰ্যায়ত খবৰ ৰাখিছেই, এইটো নহয় যেন দৰকাৰ নাই, কাৰণ আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে ইতিমধ্যে গৈছে আৰু ৰাইজেতো উমান দিবই
কোন আহিছে কেতিয়া আহিছে নহয় এইবিলাক কথাটো লুকাই নাথাকে মই ইয়ালৈ আহিছোঁ বিৰোধীয়ে গম পাবই আমাৰ জনপ্ৰিয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া ঘৰত বহিছোঁ আৰু আজি আমাৰ কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ গতিকে এইবিলাক কথাটো বিৰোধীৰ হাতত থাকিবই খবৰ ৰাজনীতি কৰা মানুহেতো সকলোৰে খবৰ ৰাখিবই কিন্তু আমাৰ লক্ষ্য হৈছে কি আটাইতকৈ সৰহ সংখ্যক যাতে আমি ভোটদাতা ৰাইজৰ সমৰ্থন লৈ এই নিৰ্বাচনত যাতে জয়যুক্ত হ'ব পাৰোঁ সেই লক্ষ্যৰে আমাৰ সকলোৱে নিষ্ঠাৰে দিনে নিশাই কাম কৰি আছোঁ সেইটো সংখ্যা নকয় সেইটো ৰাইজৰ আদালতত সেই কথাটো বিবেচনা হ'ব কাৰণ ৰাইজে গণতন্ত্ৰৰ সৰ্বোচ্চ শক্তি কিন্তু মই কোৱাটো উচিত নহয় ৰাইজে সিদ্ধান্ত লৈছে ৰাইজে নিশ্চিতভাৱে এই কথাটো ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি সেইটো তেখেতসকলে ইয়াৰ প্ৰকৃত কথাটো প্ৰতিফলন ঘটাব